ওচৰত যদি গৈ ৰাস্তাটোৰ কাৰণে মই এতিয়া ৰাস্তাটোৰ পক্ষে ক'ব বিচাৰিছোঁ এই বস্তু চৰকাৰে যি কয় এইটো দুৰ্নীতি এইটো নিজৰ কাৰণ জনসাধাৰণে সক্ৰিয় অংশগ্ৰহণ নকৰে সেইটো আমাৰো ভুল পায় সেইটো নকওঁ ঠিক আছে মই ৰাস্তাটোৰ ক্ষেত্ৰতে কৈছোঁ বাৰু চক্ৰধৰ ওচৰত চক্ৰধৰ গগৈ ছাৰ বিধায়কৰ ওচৰত যদি যেতিয়া যায় তেতিয়া কয় কি NOC-খন মানে এই ফৰেষ্টে দিয়া নাই বুলি কয় আকৌ ফৰেষ্টে ক'ব এই চৰকাৰে দিয়া নাই আকৌ চৰকাৰ সেইটো কথা শুনিলে কি চৰকাৰটো একেখনেই চৰকাৰ এই ফৰেষ্টৰ কেইটাওতো সেই কেন্দ্ৰীয় চৰকাৰৰ পৰা সিহঁতো দৰমহাকহে হেৰি কৰি আছে তেতিয়া চৰকাৰে ইচ্ছা কৰিলে কি নোৱাৰে নেকি সেই কাজিৰঙা অভয়াৰণ্য মানাহ অভয়াৰণ্যত সেইবোৰ যদি ৰাস্তা পকীকৰণ কৰিব পাৰে আজি এইফালে যদি যাব খং সমষ্টি হয় সেইফালে ডিগবৈ সেইফালে যদি পায় আমাৰ এইটো কি ৰাস্তাটো কি নোৱাৰে নেকি ইয়াতো কিমান 2-3খন গাঁও অহা যোৱা কৰে যিয়ে নেকি প্ৰকৃত শিক্ষা পাবলৈহে যেতিয়া নেকি এখন মহাত্মা গান্ধীৰ কথা কৈছোঁ দেই ছাৰ বেয়া নাপাব মহাত্মা গান্ধীয়ে কৈছিলে যেতিয়ালৈকে নেকি এখন গ্ৰাম্য অঞ্চল প্ৰকৃত উন্নত নহয় এখন দেশ বা এখন ৰাষ্ট্ৰ উন্নত হ'ব নোৱাৰে তেতিয়াহ'লে কেনেকৈ উন্নত হ'ব আৰু মই বহুতবিলাক কৈ দিম কিন্তু নকৰোঁ কাৰণ মই মোক ক'লে একদম বহুত বস্তু উঠাই লৈছে হিচাপত ক'ব বিচাৰিছোঁ চৰকাৰখনে যে স্বচ্ছ ভাৰত অভিযানৰ হিচাপত দুৰ্নীতিমুক্ত বুলি কয় কিছুমানে কি তাত মানে দলীয়গত হিচাপত কি দুৰ্নীতি হয় নেকি মানে ৰাজনীতি হয় নেকি যে পোৱাখিনিয়ে পাই থাকে এই সেই কংগ্ৰেছৰ মানুহ ইয়াত নিদিবি তথ্য মানে আছে তথ্য ভিত্তিক আছে পোৱাখিনিয়ে পাই থাকে একে বছৰতে দুবাৰকে পাইছে এজন মানুহে দুবাৰকে পাইছে আৰু এটা কথা যি মানুহে নেকি কোনো জব কাৰ্ডৰ পইচা সোমাই জব কাৰ্ডৰ একাউণ্টত পইচা সোমাই আলি নহ'ল জব কাৰ্ডে খাই দিলে আমি স্বীকাৰ কৰিছোঁ দুৰ্নীতি পঞ্চায়ত লেভেলত হৈছে বহুত হৈছে এনে স্বচ্ছ ভাৰত অভিযান বুলি কয় বহুত জেগাত হৈছে দুৰ্নীতি পুৰা হৈছে 100% আপোনালোকে লিখিতভাৱে কমপ্লেইন দিব লাগিব লিখিতভাৱে কমপ্লেইন মানে নিউজ লাইভ মিডিয়া মাতে ক'ত আছে আজিলৈকে অৱগতে হোৱা নাই 70% মানুহ দুবাৰ তিনিবাৰ ঘৰ পাইছে কিন্তু নোপোৱা নাই আজি আমাৰ দাইজন হে তাহানি ব্ৰিটিছ দিনৰ পৰা আজিলৈকে পোৱাই নাই নহ'ব আপোনাক লিখিতভাৱে দিব লাগিব নহয় একচুৱেলি ন ব্ৰিটিছ দিনত ভুল হৈছে তথাপিতো আজিলৈকে পোৱা নাই লিখিতভাৱে আপোনালোকে কমপ্লেইন দিব ঠিক আছে এজনে লিখিব আৰু সহি কৰিব পাই আছে তিনিবাৰ যোনে আঁচনি পাই থাকে আৰু য'ত খাদ্য বস্তু পাই থাকে নোপোৱাখিনি তাত কেনে পায় আমাৰ কি হৈছে কৈ দিয়ক সিংহল কথা পাই থাকে নোপোৱাকৈ নেপায় একোৱে নেপায় পোৱাখিনি টিউ মাতে লৈ থাকে চব পাই থাকে পোৱাকৈ ঘৰত ধাপ হৈ থাকে 10 বছৰ হ'ল মই একোটা নেপালোঁ ঠিক আছে মই কথাখিনি শুনিলোঁ গম পালোঁ নেপালে নাই আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ তেনেকুৱা ধৰণৰ যিখিনি কমপ্লেইন আছে সেইখিনি আপোনালোকে লিখিতভাৱে ভৱিষ্যতে যিকোনো ধৰণৰ কথা থাকিলে আপোনালোকে লিখিতভাৱে জনাব লাগিব লিখিতভাৱে নজনালেতো কামটো নহয় ছাৰ আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই ৰাজনৈতিক ব্যৱস্থাটো তেনেকুৱা গতিকে ইয়াতে হোৱা যিখিনি কাম মই ইয়াক আপোনালোকে খালি এটা খবৰ কৰিব লাগিব যে পাংগিং ছাৰৰ লগত এবাৰ কথা পাতক যে আমি ফৰেষ্ট মিনিষ্টাৰ হিচাপে দিলোঁ 4-5 বাৰ যেনেকৈ তুমি ৰাস্তাটো দিলোঁ নহ'লে ঠিক তেনেদৰে আমি দিলোঁ নহ'লে কিন্তু লাষ্টত আমি এৰাউণ্ড দ্য বটানিকেল গাৰ্ডেন ৰুট বুলি দিলোঁ বটানিকেল গাৰ্ডেনখন চাবলৈ আহিবৰ কাৰণে সেই ৰাস্তাটো কৰাৰ কাৰণে আমাৰ ৰাস্তাটো হৈ গ'ল তাৰপিছত আমি এই ৰাস্তাটোৰ নামো তেনেকৈ মানকটা ৰুটটো এৰাউণ্ড দ্য বটানিকেল বন বিভাগৰ নামটো তাত নোহোৱাকৈ এস্কিমেট 3,300 মিটাৰ প্ৰতিনিধি আছিলে পঞ্চায়তৰ যি কি নহওক সমাগত সময়ে সকলো আমাক আগুৱাই নিবৰ কাৰণে সদায় এনেধৰণৰ সুবিধা দিয়ে তাৰে আজি সুবিধা আচলতে এনেধৰণৰ উদ্যোগ লৈছে আমাৰ 2টা প্ৰেছ ক্লাবে এই প্ৰেছ ক্লাবৰ উদ্যোগত যাতে আমাৰ ভৱিষ্যতে যাতে এই সমস্যাখিনি সমাধান হয় ৰাস্তাই হওক পানী যোগানেই হওক বা ইয়াতে বিজুলী যোগানেই হওক বা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰেই হওক কিন্তু এই সমস্যাখিনি সমাধান হ'ব নিশ্চিত এই কথাখিনি আপোনালোকে নিশ্চিন্ত থাকক বেছি বহুত ডাঙৰ সমস্যাও নহয় এইখিনি খালি আমি ধুনীয়াকৈ এটা পৰ্যায়ক্ৰমে এটা ধুনীয়াকৈ পৰিপাটিকৈ আজি পৰিকল্পনাভাৱে যদি আমি আগুৱাই নিওঁ নিশ্চয় সমাধান হ'ব তো কথা হ'ল আমাৰ প্ৰশান্ত গগৈ ডাঙৰ গোটেই সমস্যাখিনি ক'লে আপোনালোকৰ মানে মনৰ ক্ষোভখিনিও মই দেখিলোঁ বা হয় এটা আগতেও আহিছোঁ ভাল লাগিব আপোনালোকৰ মাজলৈ তো গতিকে আগন্তুক দিনত আমিও এই কথাখিনি আমাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি দৃষ্টিগোচৰ কৰিম আৰু আপোনালোকে যাতে আবেদনবোৰ দিব কি কি সমস্যা আছে আমি কেনেধৰণে এইখিনি সমস্যা সমাধান কৰিব পাৰোঁ গতিকে আপোনালোকৰ মাজত থাকি মই ভাল লাগিল আৰু আমাৰ এই অনুষ্ঠানৰ মোকো নিমন্ত্ৰণ দিয়াৰ কাৰণে উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু এই অঞ্চলটো
আমাৰ ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ মই এজন চেয়াৰমেন হিচাপে আমাৰ যিটো আগতে আছিল 100 বৰ্গ স্কোৱাৰ কিলোমিটাৰ এৰিয়া আছিল এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে এখন বৃহৎ পৰিকল্পনা আঁচনি মাষ্টাৰ প্লেন এখন তৈয়াৰ কৰা হৈছিল তেতিয়া 391 স্কোৱাৰ কিলোমিটাৰ এখন মাষ্টাৰ প্লেন কৰা হৈছিল আৰু সেই অঞ্চলটো আমাৰ একেবাৰে খামটিঘাট কুটুহা বগীবিল এইফালে আমাৰ লাহোৱালৰ ওচৰলৈ ডিকুমৰ ওচৰলৈ এটা অঞ্চল এতিয়া ডেভেলপমেণ্ট অঞ্চলৰ অন্তৰ্ভুক্ত হ'ল গতিকে এই ডেভেলপমেণ্টৰ অঞ্চলৰ অন্তৰ্ভুক্ত ইতিমধ্যে নটিফিকেশ্যন হৈ গ'ল ইয়াৰ অকণমান প্ৰেজত বাতৰিত এটা প্ৰকাশ পাবলৈ আছে সেই কথাখিনি হোৱাৰ লগে লগে হয়তো আমাৰ উন্নয়ন বিভাগৰ পৰাও আপোনালোকক যিসকলে ঘৰ পোৱা নাই কৈছে মই আমাৰ হেয়াৰ পৰাও আপোনালোকক যাতে ঘৰ দিব পৰা ব্যৱস্থা হ'ব গতিকে যদি মই হয় প্ৰথমে আপোনাৰ টঙীয়া গাঁৱকে দিম মই সন্মান জনাই মানে আমাৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি দুয়োজনক কৈছোঁ প্ৰথম আপোনালোকৰ নামখিনিয়ে মই দিম কাৰণ এই অঞ্চলৰ ৰাইজৰখিনি সমস্যাখিনি প্ৰথম দেখিছোঁ তো গতিকে খুব কম দিনৰ ভিতৰতে হ'ব পাৰে আৰু যদি হয় মই বুজাই দিম আপোনালোকে কি লাগিব আৰু যিহেতু মাটি লাগে মাটিখিনি আপোনালোকে ইতিমধ্যে এলটমেণ্ট পাইছে যেতিয়া নিশ্চয় হ'ব যদি এলটমেণ্ট নোপোৱাতে নহ'লহেঁতেন কাৰণ মোৰ ঘৰ মধুপুৰত ময়ো ফৰেষ্টৰ এজন মানে বাসিন্দা তাতে আমাৰ এতিয়া মাটি পটাখিনি আমিও পাইছোঁ এলটমেণ্টটো পালোঁ তাতে যোৱা বছৰ পালোঁ কিন্তু এইখিনি যিখিনি যদি পোৱা নাই মই জিলা প্ৰশাসনৰ ডিচি কৈ দিম যে কিবা কাৰণত যদি কিবা ৰৈ থাকে সোনকালে কৰিবৰ কাৰণে ব্যৱস্থাৰ কাৰণে কৈ দিম যাতে আপোনালোকে মাটি পটাখনো পাই যায় গতিকে আৰু অন্যান্য সমস্যাখিনি এটা মেইন বিশেষ ৰাস্তাটোৱে মই বেছি দেখিছোঁ হয় নহয় ঘৰখিনিতো পাই যাম ৰাস্তাটোহে মেইন গতিকে ৰাস্তাটো যিহেতু ফৰেষ্টৰ এৰিয়াৰ পৰা কিবা পকীকৰণৰ অকণমান অসুবিধা আছে বোলে টেকনিকেলি যদি পকীকৰণ এইফালৰ পৰা যদি অসুবিধা এইফালৰ পৰা কৰিব পাৰিব হয় নহয় আমাৰ দুলীয়া হলৰ পৰা লেপকাটাৰ কাকতি হলৰ পৰা তো এইখিনি আমি ভৱিষ্যতে এনেধৰণৰ আঁচনি যেতিয়া মাষ্টাৰ প্লেনত সোমাইছে আমি তাৰ হেৰিখিনি দেখাই দিম যে কোনফালে বনালে ভাল হয় তো গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু বৰ বেছি দীঘলীয়া ঠিক তেনেকৈ টঙীয়া অঞ্চললৈ আমি বহুবাৰ আহিছোঁ মোৰ ঘৰ ইয়াতে ডিব্ৰুগড় নগৰ এনে কিবা মনটো বেয়া লাগিলেও আহোঁ মনটো ভাল লাগিলেও আহোঁ এইফালে জকাই জাপনটো আহি আমি ভাল লাগে আৰু সেই ক্ষেত্ৰত ইয়াৰ যিখিনি দুৰৱস্থা সেইখিনি আমাৰ সকলোৰে অন্তৰ্পণত আছে এতিয়া এই অঞ্চলত প্ৰথম কাম কৰিবলগীয়া আছে কি আমাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন তেতিয়া আমি গম পাইছিলোঁ যে স্বাধীনোত্তৰ কালৰ পৰা ইয়াত বৰ্তমান খোৱাং সমষ্টিৰ কুটুহা পঞ্চায়তৰ এই জকাই টঙীয়া গাঁৱত আছোঁ আৰু আজি এটা খুব ভাল এটা অনুষ্ঠান আমাৰ লাহোৱাল প্ৰেছ ক্লাবৰ আৰু বৰবুৱা প্ৰেছ ক্লাবৰ উদ্যোগত গাঁৱলৈ যাওঁ অভিযানৰ যোগেদি ৰাইজৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ সমস্যাবিলাক সমাধানৰ কাৰণে কেনেদৰে সমাধান কৰিব পাৰে ৰাইজৰ মনৰ কথাবিলাক দুখবিলাক সমস্যাবিলাক কেনেধৰণে বুজ ল'ব পাৰে তাক যি আয়োজন কৰিছে আজি খুব ভাল হৈছে ইয়াৰ যোগেদি এই অঞ্চলৰ সমস্যা যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে আজি অনুষ্ঠান ৰাইজে সুন্দৰভাৱে নিজৰ মনৰ ক্ষোভখিনি কৈছে মনৰ দুখখিনি কৈছে নিজৰ সমস্যাখিনি কৈছে আৰু ইয়াতে বিভিন্নজন ব্যক্তি আছে তেখেতসকলেও বক্তব্য প্ৰদান কৰিছে আমিও ভাবোঁ যে আগন্তুক দিনত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বা জিলা প্ৰশাসনক এই সমস্যাৰ বিষয়ে অৱগত কৰিম আৰু মই ভাবোঁ যে এই ৰাইজৰ আজি যিখিনি কথা আমাৰ দুয়োটা প্ৰেছ ক্লাবে যেনেধৰণে উদ্যোগ লৈছে সেই উদ্যোগখিনি যাতে সফল হয় কৃতকাৰ্যতা লাভ কৰে মই নিজে সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়াম আৰু এটা ভাল লাগিল আজি আপোনালোকে এই দুয়োটা ক্লাবে এই ৰাইজৰ অঞ্চলৰ যিখিনি সমস্যা অহা মাননীয় মুখ্যমন্ত্ৰী অহা 5 তাৰিখে আহিব আমাৰ ইয়াতে ডিব্ৰুগড় তেতিয়া তেখেতসকলে এটা প্ৰেছ মেমৰিণ্ডাম দিয়াৰ কথা কৈছে আৰু এই মেমৰিণ্ডামৰ যোগেদি মুখ্যমন্ত্ৰী যাতে সহযোগিতা প্ৰদান কৰিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই কথাখিনি অৱগত কৰিম যে এই গাঁওখনৰ অঞ্চলৰ সঁচাকৈ বৰ দুখ লগা আজি স্বাধীনতা হৈ যোৱাৰ 70 বছৰ পাছতো কেতিয়াবা ইয়াতে কাৰেণ্ট নাপায় ইয়াতে ৰাস্তা নাই পানী যোগানৰ অৱস্থা এইখিনি কথা আমি নিজে চকুৰে দেখিছোঁ সঁচা কথা কিন্তু ক'বই লাগিব সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি ৰাইজৰ এজন সেৱক হিচাপে আহি আমি ৰাইজক আশ্বাস দিছোঁ আৰু মোৰ এইকাৰণে ভাল লাগিছে যে আজি ডিব্ৰুগড় যিখন মাষ্টাৰ প্লেন বা যিখন ডেভেলপমেণ্ট অথৰিটি যিটো অঞ্চল আছিল মাত্ৰ 100 স্কোৱাৰ বৰ্গ কিলোমিটাৰত সীমাবদ্ধ আছিল আৰু মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া তেখেতে মুখ্যমন্ত্ৰী আছিল তেতিয়া তেখেতে এটা প্ৰজেক্ট কৰিছিল যে 391 স্কোৱাৰ কিলোমিটাৰ এখন মাষ্টাৰ প্লেন গৃহীত কৰিবৰ কাৰণে বা এখন প্ৰিপেয়াৰ কৰি আছিল ইতিমধ্যে এখন নটিফিকেশ্যন হৈ গৈছে গৃহীত হৈ গৈছে আৰু হৈ যোৱাৰ পাছত এতিয়া আমাৰ প্ৰায় জকাই খামটিঘাট কুটুহা বগীবিল ডিকমলৈ এটা বৃহৎ এটা অঞ্চল 391 স্কোৱাৰ কিলোমিটাৰ গৃহীত হৈছে আৰু ইয়াৰ অন্তৰ্ভুক্ত এই গাঁৱৰ ৰাইজে ইতিমধ্যে বানাঞ্চল হ'লেও তেখেতসকলে ইতিমধ্যে ভূমি পট্টা পাবলৈ সক্ষম হৈছে আৰু এমাহৰ ভিতৰত নিশ্চয় আমি তেখেতসকলক যাতে আমি তেখেতসকলৰ আবেদনসমূহ যিসকলে প্ৰধানমন্ত্ৰী যিটো আৱাস যোজনাৰ যিটো গ্ৰাম্যটো পঞ্চায়তৰ পৰা নিশ্চিত পাই আছে যিখিনি পোৱা নাই আমি যাতে আৰবানৰ পৰা যাতে ডেভেলপমেণ্ট অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমি দিবলৈ চেষ্টা
চেষ্টা কৰিম। গতিকে মোৰ ভাল লাগিল, সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে যাতে ইয়াতে এনেধৰণে সমস্যাবিলাক ৰাইজৰ দুখ দুৰ্গতিবিলাক যে আহি আচলতে ল'ব লাগে। আমি টাউনত থকা মানুহ বা ৰাস্তা কাষত থকা মানুহবিলাকে সমস্যাবিলাক বুজি নাপাওঁ, কিন্তু এনে ভিতৰত আহি ৰাইজৰ বুজ লোৱাটো হ'ল আচল মানৱীয়তা। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে সবকা সাথ সবকা বিকাশ যিটো নীতি, সেই নীতিক আচলতে সকলোৰ লগত লৈ কিনে নিলেহে দেশৰ উন্নয়ন হ'ব আৰু আমাৰ অন্ত্যোদয় যিটো আমাৰ চিন্তাধাৰণা এইটো ফলৱতী হ'ব বুলি আশা কৰোঁ। সেই কথাটো বিশেষভাৱে মই নাজানিম। আচলতে আমাৰ ইয়াতে যিটো ছিষ্টেম, যদি বিধায়ক মহোদয়ে তেখেতৰ এক্টিভিটিত তেনেধৰণে কাম কৰি আছে বা পঞ্চায়তৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ মাজতে কেনেধৰণে কাম কৰি আছে, গতিকে আমি যিহেতু এটা প্ৰাধিকৰণৰ বিষয়া, গতিকে আমাৰ বিষয়খিনি ক'ব পাৰিম, কিন্তু এই সমস্যাখিনি কিন্তু হয় বিধায়ক বা আমাৰ MP মহোদয়ক আমি জনাব পাৰিম আৰু ভৱিষ্যতে সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমি সহযোগিতা প্ৰদান কৰিম। আমি তেতিয়া আমাৰ চৰকাৰ নাছিলে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, নেতৃত্বাধীন চৰকাৰ। তেতিয়া আমি বিভিন্ন সাংগঠনিক কামত এইবোৰ অঞ্চললৈ আহিছোঁ, স্বচ্ছকৈ প্ৰত্যক্ষ কৰিছোঁ। তেতিয়া দিনতো আৰু অৱস্থা বেয়া আছিলে। ইয়াতো আমাৰ বিজুলী বাতিৰ কোনো ব্যৱস্থা নাছিলে, ৰাস্তা পদূলিটো বেয়াই, কিন্তু যিটো আমাৰ আজি আধুনিক যুগত যিখিনি আমাৰ মিনিমাম ইলেক্ট্ৰিচিটি থাকিব লাগে সেইটো থকা নাছিলে। কিন্তু আমাৰ চৰকাৰখন অহাৰ পিছত ইয়াত ইলেক্ট্ৰিচিটি হৈছে, আৰু হৈছে যদিও মানে আৰু বাকী যিখিনি উন্নয়নমূলক হ'ব লাগিছিলে সেইখিনি অৱশ্যে খৰতকীয়া হোৱা নাই। কি কাৰণে হোৱা নাই? ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যথেষ্টখিনি আমাৰ সমস্যা আছে, আৰু তেখেতসকলে ফৰেষ্ট লেণ্ড বুলি আমাৰ ইয়াত উন্নয়নমূলক কাম কাজত যেনেকৈ ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত হেঙাৰ হৈ সময়ে দেখাই দিয়ে। কিন্তু আমি ইতিমধ্যে জানিবলৈ সক্ষম হৈছোঁ যে গম পাইছোঁ যে ইতিমধ্যে এইখিনি প্ৰায় ক্লিয়াৰ হৈছে কথাখিনি, আৰু খুব কম সময়ৰ ভিতৰত ৰাস্তাটো পাবলৈ সক্ষম হ'ব। আৰু বাকী যিখিনি উন্নয়নমূলক কাম আছে সেইখিনিও খৰতকীয়া হ'ব বুলি ভাবিছোঁ। যেনেকৈ মাটি পতাৰ ক্ষেত্ৰত আছে, মাটি পতাও নিশ্চিতভাৱে সকলোৰে নামত তেনেকৈ হ'ব বুলি মই আশা কৰিছোঁ। সঁচাকৈ আজি এটা আমাৰ বাবে বৰবৰুৱা আৰু লাহোৱাল প্ৰেছ ক্লাবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। আমি এনেকুৱা এটা ৰিম'ট ভিলেজত আহি আজি উপস্থিত হ'লোঁ, জকাইটঙীয়া বৰবামটঙীয়া গাঁও, যিখন গাঁৱত বিদ্যুতৰ খুঁটাকেইটাৰ বাহিৰে একো চৰকাৰী কোনো উন্নয়নমূলক আঁচনিয়ে ইয়াত ঢুকি পোৱা নাই। ইয়াৰ মহিলাসকলে অৰুণোদয় আঁচনি পোৱা নাই, ইয়াৰ বিধৱাসকলে পেঞ্চন পোৱা নাই, ইয়াৰ মানুহে ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাই, ইয়াৰ মানুহবিলাকে যাবলৈ এটা সুচল পথ পোৱা নাই। ইয়াৰ পৰা ওলাই যাবলৈ মানুহবিলাকৰ যিটো এটা দুৰ্গম ৰাস্তা পাৰ হৈ যাব লাগে, সেইটো ভাবিলেই সঁচাকৈ বৰ আচৰিত লাগে আৰু দুখ লাগে যে আজি স্বাধীনতা হৈ যোৱাৰ ইমান দিনৰ পাছতো যে এনেকুৱা এখন গাঁও আমাৰ অসমত আছে। আমি সেইকাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম, ইয়াৰ দ্বাৰা আহ্বান জনাম যাতে এই গাঁওখনলৈ বিশেষভাৱে চকু দি এই গাঁওখনৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত আপুনি য'ত পূৰ্ণাস্তি আৰু বিধিগত যিমান দূৰ পাৰে অতি শীঘ্ৰে কিবা ব্যৱস্থা যদি হাতত লয়, আমি দুইটা প্ৰেছ ক্লাবৰ সাংবাদিকসকল খুব সন্তুষ্ট লাভ কৰিম আৰু খুব সুখ অনুভৱ কৰিম। আৰু ই আমাৰ বাবে, আমাৰ প্ৰেছ ক্লাব দুটাৰ কাৰণে এটা বৰ ডাঙৰ পদক্ষেপ হ'ব বুলি মই আশা ৰাখিছোঁ। আচলতে এইখন প্ৰাথমিক বিদ্যালয়তে মই ল'ৰালি পঢ়ি গৈছোঁ। প্ৰাথমিক পৰ্যায়ৰ সেইখিনি শিক্ষাখিনি ইয়াতে গ্ৰহণ কৰিছোঁ। তেতিয়াৰ পৰা আজিলৈকে এই গাঁওখনৰ কোনো উন্নতি নহ'ল। ডিব্ৰুগড় জিলাখনৰ বিভিন্ন উন্নতি হ'ল, কিন্তু এই গাঁওখনৰ নহ'লে। আজি এই গাঁওখনৰ পৰা চিকিৎসাৰ বাবে এগৰাকী ৰোগী নিবলৈ হ'লে অত্যন্ত অসুবিধা হয়। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে কলেজলৈ যাবলৈ বা হাইস্কুলীয়াসকলে হাইস্কুল যাবলৈ যথেষ্ট অসুবিধা হয়। তেওঁলোকৰ নিৰাপত্তাজনিত কথা আছে। গতিকে এই বিশেষকৈ পথছোৱা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰে এই গাঁওখনত অধিক গুৰুত্ব দিব লাগে বুলি মই আশা কৰোঁ। 2 নম্বৰ মানে আমি নিজেই কষ্ট কৰি মেলি এইখন আমাৰ দেউতাসকলে এই 53 চনত আহি মেলি আমাৰ বেগাৰী খাটিছিলে। বেগাৰী আপোনালোকে বুজি পায়নে? 10 হেক্টৰ মাটি এজন দেউতাই আমাৰ কষ্ট কৰি মেলি আমাৰ এই মাটিখিনি এই গছ পুলি ৰুই গৈছিলে। আমাক এই গছ পুলি ৰোৱাৰ আমাক ৰয়েলটি দিব পাৰিবনে চৰকাৰে? পাৰিব নাই? উন্নয়ন কিমান হৈছে আপোনালোকৰ গাঁওখনত? আমাৰ উন্নয়ন একোৱেই হোৱা নাই। ৰাস্তা নাই,
গাঁৱৰ হেৰি আই ঘূৰাই পোৱা নাই আৰু বিকলাংগ মানুহ পোৱা নাই আৰু হেৰি অৰুণোদয় পোৱা নাই আৰু হেৰি আলি পদূলি আমাৰ সেইবোৰতো বাদে হেৰি ল'ৰা ছোৱালীৰ কোনো হেৰি পাইছেনে ল'ৰা ছোৱালীয়ে আমাৰ কি যে কলেজৰ সেইখিনিতো দিছে যেনিবা সেইখিনি দিছে সেইখিনি আমি নকওঁ বিধায়কজন আহে নাই বিধায়কজন আজি অকল ভোট পাবৰ কাৰণে আহে অকল ভোট পাবৰ কাৰণে আহে বিধায়কৰ চক্ৰধৰ গগৈ আৰু আমাৰ প্ৰেচিডেণ্ট আহেনে এই ৱাৰ্ড মেম্বাৰ আহেনে কোনোৱে নাহে আমাৰ এইখন গাঁৱত কোনোৱে নাহে অট'নমাছ কাউন্সিলৰটো এই যে 5 লাখ টকা বোলে হেৰি আমাৰ নামঘৰৰ কাৰণে বোলে হেৰি দিছোঁ বোলে এদিন আহিছিল দিয়া নাই এতিয়ালৈকে দিয়াই নাই আজি 3 মাহ হ'ল ন 3 মাহ হ'ল অট'নমাছ কাউন্সিলৰ মদন নে কি মদন সোণোৱাল নাজিলৈকে এতিয়ালৈকে অহাই নাই আৰু অকল ৰাইজক অকল প্ৰতিভাটো দিয়েহে গ'ল